হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় ভালেই আছে চাগে, আমাৰো ভালেই আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। এতিয়া দুপৰীয়া মানে 1:30 বাজিলে আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টো কি হ'বলৈ গৈ আছে, কি কৰিম মানে ব'লকচোন আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। এয়া দেখিছেনে, বাহিৰত একদম বিৰাট ধুনীয়া বতাহ মাৰি আছে, একদম বহুত ধুনীয়া বতাহ মাৰিছে আচলতে। আৰু পংকজো ডিউটিৰ পৰা আহি পালেহি এতিয়া। আৰু আপোনালোকে নিশ্চয় দুপৰীয়াৰ ভাত সাজ খালেনে বাৰু? আমি খোৱা নাই আচলতে, আমাৰ সদায় খোৱা মানে 2-3টা বাজে আৰু খাওঁতে। কিন্তু মানে পংকজ আহি পায়হি দেৰিকৈ ডিউটিৰ পৰা, আৰু ডিউটিৰ পৰা আহি গা চা ধুওঁতে মেলোতে দেৰি হৈ যায়, সেইকাৰণে 2:30-3টাতো বাজে আৰু ভাত খাওঁতে। সেইকাৰণে এতিয়া যোগাৰ কৰি থৈছোঁ আৰু অকণমান কিবাকিবি বনাবলৈ আছে, বনাই লৈ পেলাই আৰু ভাতৰ যোগাৰ হৈ যাব। সিও গা চা ধুই লওক। আৰু এইফালে পংকজ ডিউটিৰ পৰা আহিলে দেখিছেনে, ডিউটিৰ পৰা আহি পেলাই গা চা ধোৱা নাই আৰু কি কৰি আছে, মাছ ভাজি আছে। ডিউটিৰ পৰা আহোঁতে মই লৈ আনিবলৈ ক'লোঁ ডিম। মই ক'লোঁ ডিম লৈ আনিবাচোন 2টা, এনেকৈ ক'লোঁ। তাৰপিছত ডিম আনি পেলাই ডিমো আনিলে বাৰু, ডিম তাৰপিছতে মাছ লৈ আহিছে, ৰৌ মাছ আনিছে। তাৰপিছত এজনী মাছ লৈ আহিছে, সদায় আগৰবাৰো তেনেকৈ এজনী মাছ, সৰু মাছ লৈ আহিছিলে। এইখন আমাৰ হেক্সু প্লেট নহয় দেই, মই কাৰোবাক কৈ দিছোঁ এতিয়া। এইখন হয় এখন চাকু, যোনবাই ভিডিঅ'টো চাইছে যদি গম পাবা দেই, এইখন চাকু হয়, হেক্সু প্লেট নহয় দেই দেখা। কোন হ'ব আমাক গেমিং, এইখন হেক্সু প্লেট নহয় দেই, চাই লোৱা ভালকৈ। কিমান ভাল লাগে ন কাটি পেলানি। আৰু এয়া মই পিঁয়াজ আৰু জলকীয়া অকণমান কাটি থৈ দিছোঁ কিবা এটা কাৰণে, কি কাৰণে কাটি থৈছোঁ আপোনালোকক দেখুৱাম বাৰু। মাছ আচলতে এতিয়া মানে ধুই পখালিহে থৈছে, পংকজে গা ধুব যে, সেইটো কাৰণে বোলে মই ধুই থৈ যাওঁ বোলে, সেইকাৰণে ধুইছে। চব একদম হালধি নিমখ সানি দিছে নিচিনা, হালধি নিমখ সানি দি পেলানি থৈ দিম আচলতে। আৰু এতিয়া এই অকণমানি মাছজনী বনাই দিব লাগিব, বনাই পেলানি নহ'লে বোলে অকণমানি মাছটো এতিয়া খাব হয়নে। যোৱা গা ধুই লাগে। একদম হালধি আৰু নিমখ সানি ৰাখি দিছোঁ। আৰু এইফালে পিঁয়াজখিনি অলৰেডি যিটো কাটিছিলোঁ, তাৰ কাৰণে নিচিনা এটা ডিম লৈ লৈছোঁ, ডিমৰ আমলেট বনাম। এটা ডিম মানে কিয় আচলতে মই মাছ আনিব বুলি নাজানিছিলোঁ নহয়, সেইকাৰণে পিঁয়াজ কাটি ৰেডি কৰি থৈছিলোঁ, ডিম আনিবলৈ ফোন কৰিছিলোঁ। সেইটো কাৰণে এতিয়াতো ডিম পিঁয়াজখিনিতো নষ্ট হৈ যাব, সেইকাৰণে ডিম এটা আমলেট কৰি দিম। বাকী মই এই সৰু মাছটো দেখিছোঁ যে, সেইটো এতিয়া ফ্ৰাই কৰি দিছে। এয়া দাইল বনাম। এইপিনে গা ধুবলৈ সোমাইছে এতিয়া, আৰু এতিয়া বাজিছে 2:37 হৈছে, সেই দেখিছে 2:37 হ'লে। এইটো ভাবকচোন, সেইখিনি বনাওঁতে খাওঁতে মেলোতে কিমান সময় হ'ব। সেইকাৰণে বনাই লওঁ আৰু সি গা ধুৱালে এনেও মোৰ হৈয়ে যাব বনাই লৈ। তো এই এজনী মাছেই বনাম এতিয়া, কাৰণ বাকীখিনি মাছ মই ৰাতিকৈ বনাম, মানে বেলেগ এটা ৰেচিপি বনাই দিম ৰাতিকৈ আৰু মানে। সেইটো আজি ৰাতিকৈ পংকজ এফালে যাব মানে, সেইটো কাৰণে। আৰু ক'ত যাব আপোনালোকে লাহে লাহে গম পাব বাৰু। এয়া বজাৰ কৰি আনিলোঁ, ডিম 2টা আনিবলৈ গ'লোঁ অকলে। এয়া জিকা লৈ আহিছে দেখিছেনে, জিকা আনিছে 2টা, আকৌ লগতে ভোল আনিছে, আকৌ মাছো লৈ আনিছে। তাৰপিছত এইফালে ভোল আনিছে, এয়া দেখিছেনে, ভোলকেইটা মজা গোন্ধাই আছে একদম। আকৌ ভেন্দি আনিছে, কেঁচা জলকীয়া, আকৌ বিলাহী আনিছে দেই। বজাৰ ধুনীয়া কৰি আনিছে। মই এতিয়া ফ্ৰিজত ৰাখি দিম মানে। দাইল চাইল চব যোগাৰ কৰি লৈছোঁ। ইয়াত পানীত আনি লৈছোঁ দাইল, আৰু এতিয়া ভাতৰ কুকাৰ, আকৌ গিলাচ চব এনেকৈ ৰেডি কৰি থৈ লৈছোঁ। মাছখিনি যে এতিয়া মই ফ্ৰিজত ৰাখি দিম, কাৰণ এইখিনি ৰাতিকৈহে বনাম আৰু এতিয়াতো এনেকৈ খাই থৈ দিওঁ। আৰু এতিয়াতো মই অলৰেডি দাইল চাইল বনোৱাইছিলোঁ ন, সেইটো কাৰণে মাছ আনিম বুলি কোৱা নাছিলে নহয়, পটককৈ সি ডিচিশ্যন ল'লে। সেইবুলি মাছ হৈ আছে একদম, শুনিছে নহয়। এতিয়া এইখিনি তাতে আৰু ফ্ৰিজত ৰাখি লওঁ। আমলেট বনাবলৈ লৈ লৈছোঁ, আৰু লগতে এয়া মাছ পূৰা ফ্ৰাই হৈ গৈছে। মাছ আমি ভাতৰ কাঁহীত বহি গ'লোঁ এতিয়া দুপৰীয়াৰ ভাত সাজ খাবলৈ বুলি, হেনে ডিম লৈ লৈছোঁ, এইফালে মাছ, আৰু এইফালে ভাত। আৰু ভাতৰ ওপৰত দিছেনে, মই মানে ডিমৰ তেলটো যে মই বিৰাট ভাল পাওঁ খাই, এয়া ডিমৰ তেলটো লৈ লৈছোঁ। আৰু এইফালে দাইল লৈছোঁ। এইফালে পংকজৰ কাঁহীত পংকজে খাইছে নেচ, মাছৰ নেচ খাইছে, আৰু ডিম। এইফালে শুকান জলকীয়া এটা লৈ লৈছে, আৰু ৰ'বলৈ সময় নাই, খাই দিছে। আমি ভাতকেইটা খাই লওঁ, হয় কি নহয়? আকৌ লগ পাম। ভাতকেইটা খাই লওঁ, আপোনালোকৰ যদি খোৱা নাই খাই লওক দেই। ইভিনিং পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ, আৰু অথনি ভাত পানী খাই মানে অলপ ৰেষ্ট কৰি ল'লোঁ।
5টা বাজিলে 5টা বজাত মই ওপৰৰ পৰা কাপোৰকেইটা আনি ল'লোঁ আনি লোৱাৰ পিছত এতিয়া চাহকাপ বনাই লৈছোঁ চাহকাপ খাই লওঁ যিহেতু আৰু পংকজ যিহেতু আজি এফালে যাব ৰাতিকৈ নাইটত সেইটো কাৰণে চাহকাপ খাই লওঁ আৰু তাৰপিছত আকৌ ভাত পানী যোগাৰ কৰিবলৈ হৈ যাব লাল চাহ লৈ লৈছোঁ আৰু এইফালে 2টা বেকাৰী বিস্কুট আছিলে পপ বিস্কুট 2টা লৈ লৈছোঁ আৰু এইফালে চানা লৈ লৈছোঁ চানাখিনি পংকজে আনিছিলে দিছে গাখীৰ চাহ নালাগে উঠাৰ পিছত সদায় লাল চাহ খাব লাগে চাহ তাহ খাই গ'ল চাহ খাই লৈ আকৌ ৰখিবলৈ সময় নাই বুজিছেনে একদম পটাপট চব্জি কাটিলোঁ মাছ ফ্ৰাই কৰিলোঁ আৰু মাছ ফ্ৰাই কৰাৰ পিছতে এতিয়া বাকীডোখৰ বনাইছে আমাৰ চাহ তাহ খাই হোৱাৰ পাছতে মই মানে চব্জি যিখিনি কাটি ল'লোঁ কাটি লোৱাৰ পিছতে ইয়াত দেখিছেনে মাছ ফ্ৰাই কৰিলোঁ মাছ ফ্ৰাই কৰি আকৌ চব্জি কাটিলোঁ চব্জি কাটি কৰি আকৌ সেইখিনি দেখুৱাবলৈ নহ'লে আৰু এতিয়া মানে লৰালৰি হৈছে সেইকাৰণে এতিয়া পাতিহে দিছোঁ চব্জি পাতিছোঁ মানে দেখুৱাইছোঁ ৰ'ব এইফালে দেখিছেনে এইয়া ইয়াত বনাইছোঁ ভোলে আলুৱে আৰু বিলাহীয়ে এতিয়া মানে এইখিনি কাটি কৰি মছলা চছলা চব দিলোঁ দেই এইখিনি দেখুৱাবলৈ নহ'লে একদম আৰু মছলা চছলা চব দি পেলাই এতিয়া অকণমান ঢাকনাখন মাৰি থৈছোঁ অলপ সময়ৰ কাৰণে অকণমান কোমলিবৰ কাৰণে আৰু দেই গলি যাবলৈ কাৰণে এইফালে মাছ তাৰমানে যে দিনত আনিছিলে যে পংকজে এই ৰৌ মাছ এয়া ধুনীয়াকৈ একদম ৰঙাকৈ ফ্ৰাই কৰি থৈ দিছোঁ আৰু এইখিনি হোৱালৈকে আদা নহৰু পেষ্টটো আনি থৈছোঁ আদা নহৰু পেষ্টটো দিলোঁ এতিয়া এইখিনি ভাত মাৰি থৈ দিব লাগিব ক'ত যাবি আকৌ হে ক'ত যাবি আকৌ দেখিছনে কাজিয়া কৰে মোৰ লগত এতিয়া ৰাতি সময়ত যাবলৈ লৈছে ক'ত যাবলৈ লৈছে ক'ত যাবি ক মই এতিয়া যাম পেলাই মই ভালকৈ ক ক'ত যাবি তামোলপুৰ যাম এতিয়া তামোলপুৰ নগ'লে নহয় নেকি হা নগ'লে নহ'ব যাবই লাগিব নেকি সেয়া দেখিছে কাজিয়া কৰিছে কেনেকৈ ধোৱা হ'ব দেখিছে এইখিনি ধুনীয়াকৈ বলি কৰি এতিয়া ভোলে আলুৱে ফুলৰ গোন্ধটো যে কিমান ধুনীয়া মাৰিছে গম পাইছেনে বহুত ধুনীয়া গোন্ধ মাৰিছে ফুলৰ গোন্ধ আৰু ইয়াততো অলৰেডি মই নিমখ দিয়া নাই আৰু নিমখ মছলা চব ৰেডি কৰি থৈ দিছিলোঁ এতিয়া মানে ইয়াত দিম পানী অলপমান দি দিম ভোলে মাছে খাই আপোনালোকে কেনেকুৱা পায় বাৰু আমি বহুত মজা পাওঁ বিশেষকৈ মানে ভোলৰ গোন্ধটোৰ কাৰণে কিমান যে ভাল লাগে ন ফুলৰ গোন্ধটো একদম খাইটো লাগে গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ যিহেতু 7টা বাজিলে আৰু পংকজে যাবলৈ হ'ব এতিয়া আৰু অকণমান উতলটো আহিলে মই ইয়াতে দি দিম মাছ এতিয়া আকৌ অকণমান ঢাক মাৰি দিছোঁ मैं हूँ और ये है मेरा एक लौटा হাজবেণ্ড ভাত চব্জি বনাই লৈছোঁ তাৰপিছতে আপোনালোকে নিশ্চয় সন্ধিয়া চাহকাপ খালেনে ইমান হ'ল এতিয়া ঢাকনাখন খুলি দিছোঁ পানীটো অকণমান শুকাই গৈছে দেখিছেনে আৰু অকণমান যিহেতু মাছটো দিয়াৰ পিছত অকণমান উতল আহিব লাগিব সেইটো কাৰণে মই ভাবিছোঁ কি মাছটো দিয়ে দিওঁ আৰু মাছ 2 পিচ দি দিছোঁ ইয়াত আৰু অকণমান সময় উতল আহিবলৈ দিওঁ উতল অহাৰ পিছত আৰু আমাৰ খানা ৰেডি হৈ যাব এইফালে আমাৰ ভাত ৰেডি হৈ আছে আৰু এইফালেটো ৰেডি হৈ যাব আৰু এইফালে মাছ আছে 1 2 3 এয়া আমি ভাতৰ লগত ফ্ৰাই মাছ খাব লাগিব তৰকাৰীখন ৰেডি হৈ গ'ল ভোল আৰু মাছ বনাইছোঁ ইয়াত দেখিছেনে ৱাও ইমান ধুনীয়া গোন্ধ মাৰি আছে বুলি ভাবিছা ভোলে বিলাহীয়ে মাছে বনাইছোঁ কেনেকুৱা টেষ্টি লাগিব আহা এইটো 7টা 20 হ'ল এতিয়া ভাতটো পটাপট খাই লওঁ আজি সন্ধিয়াতে ভাত খাবলৈ ওলাইছোঁ দেই ৰাইচ একদম সন্ধিয়া ভাত খাবলৈ লৈছোঁ আৰু আহা বেগেতে চাৰি গৈছে ভাতকেইটা খাই লওঁ আৰু তেতিয়াহ'লে দেই আজি একদম খোৱা বোৱাতে আৰু পঠাই দিলোঁ আৰু দিনটো আৰু ব্লগটো খোৱা বোৱা আৰু বহাতে হ'বলগীয়া আৰুনো কি বনাম নহয় জানো সেইকাৰণে ঠিক আছে তেতিয়াহ'লে আমি ভাত পানী খাই লওঁ আৰু নে কি কয় আৰু আমাৰ পংকজ যে যাবলৈ ওলাইছে আচলতে দিলে নাইট ডিউটি আছে বোলে লগৰ এজনৰ নাইট ডিউটি এটা কৰিব লাগে বোলে সেইকাৰণে সোনকালে ভাত খাইছোঁ দেই বাকী আৰু নহ'লে ভাবি থাকিব নহয় ক'ত গৈছে আকৌ বুলি সেইটো কথাই বাকী আৰু বৰ বিশেষ নকওঁ আমি ভাতকেইটা খাই লওঁ আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আৰু বেছি কথাও কৈ নাথাকোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহিম আপোনালোকৰ মাজলৈ এতিয়ালৈ বাই বাই